নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ তোমালোকৰ পলিটিকেল ছায়েন্সৰ পাৰ্ট 1 সাম্প্ৰতিক কালৰ বিশ্ব ৰাজনীতি নামৰ যোনটো পাৰ্ট 1 আছে তাৰ দ্বিতীয় অধ্যায় দ্বিমেৰুত বিভক্ত আন্তৰ্জাতিক ব্যৱস্থাৰ পৰিসমাপ্তি। এই পাঠটোৰ সকলোবোৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰ আজি এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা যে তোমালোকৰ বাবে আৰ্হিৰ প্ৰশ্ন উত্তৰসমূহ লৈ আহিব লাগে নেকি, সেইটো মোক কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। ইয়াৰে তোমালোকৰ প্ৰথমটো প্ৰশ্ন সুধিছে, তলত উল্লেখিত কোনটো উক্তি ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ প্ৰকৃতি নিৰ্ণয় কৰাৰ ক্ষেত্ৰত অশুদ্ধ সুধিছে, গতিকে উত্তৰটো অশুদ্ধটোৱে হ'ব, শুদ্ধ। ঠিক আছে, গতিকে প্ৰথম অপশ্যন দিছে সমাজবাদ হ'ল প্ৰভাৱ বিস্তাৰ কৰিব বিচৰা আদৰ্শ। 2 নম্বৰটো দিছে যে উৎপাদনৰ ওপৰত ৰাষ্ট্ৰৰ মালিকত্বৰ নিয়ন্ত্ৰণ আছিল। তাৰপিছতে দিছে জনসাধাৰণে অৰ্থনৈতিক স্বাধীনতা উপভোগ কৰিলে। ইয়াৰ পিছত দিছে যে ৰাষ্ট্ৰই সকলো ধৰণৰ অৰ্থনৈতিক পৰিকল্পনা আৰু নিয়ন্ত্ৰণ কৰিছিল। গতিকে ইয়াত অশুদ্ধ কোনটো, অশুদ্ধ হয় জনসাধাৰণে অৰ্থনৈতিক স্বাধীনতা উপভোগ কৰিছিল, এইটো অশুদ্ধ, গতিকে ইয়াতে অশুদ্ধটোৱে শুদ্ধ হ'ব। এতিয়া আমি পিছৰ প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক সুধিছিলে সময়ানুক্ৰমভাৱে সজাবলৈ দিছিলে। এইখিনি গোটেইখিনি ইয়াত ধুনীয়াকৈ সজোৱা আছে যে প্ৰথমতে আহিব ৰাছিয়াৰ বিপ্লৱ, তাৰপিছত আহিব ৰাছিয়াৰ আফগানিস্তানৰ আক্ৰমণ, তাৰপিছত বাৰ্লিন দেৱাল ভূপতিত, তাৰপিছতে ছোভিয়েট ইউনিয়নৰ ভাঙন। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছত তলত উল্লেখ কৰাবোৰৰ কোনটো ছোভিয়েট ৰাছিয়াৰ ভাঙনৰ পৰিণতি নহয়টো সুধিছে। উত্তৰ হ'ব পূৰ্বত সংকট, এইটো নহয়। গতিকে বাকী কেইটা হয়, গোটেইকেইটা এইটো নহয়, গতিকে এইটোৱে হ'ব শুদ্ধ। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটোত তোমালোকক তলত দিয়াবোৰ মিলাবলৈ দিয়া হৈছে। এইখিনি ধুনীয়াকৈ ইয়াত দিয়া হৈছে আৰু এইখিনি মিলাবলৈ দিয়া হৈছে। ইয়াতে মিলোৱা হৈছে চোৱা। মিছাইল গৰ্বাচেভ কিহৰ লগত জড়িত আছিলে, সামৰিক চুক্তি। তাৰপৰা শ্বক থেৰাপি অৰ্থনৈতিক নমুনা। ৰাছিয়া আছিলে ছোভিয়েট ৰাছিয়াৰ উত্তৰাধিকাৰী আৰু ৰাষ্ট্ৰ আছিলে কোন, ৰাছিয়াৰ ৰাষ্ট্ৰপতি। ঠিক আছে, আমি পিছৰটো প্ৰশ্নৰ উত্তৰ চাওঁ। খালী ঠাই পূৰ কৰিবলৈ দিয়া হৈছে। ছোভিয়েট ৰাজনৈতিক ব্যৱস্থা ডেছ আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত, সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। ঠিক আছে, ইয়াৰ পিছত ছোভিয়েট ইউনিয়নৰ ৰাজনৈতিক ব্যৱস্থা ডেছ দলে প্ৰভাৱ বিস্তাৰ কৰিছিল। কোন দলে প্ৰভাৱ বিস্তাৰ কৰিছিল, কমিউনিষ্ট বা সাম্যবাদী দলে। ইয়াৰ পিছতে সুধিছে প্ৰশ্ন যে 1985 চনত ডেছ ছোভিয়েট ৰাছিয়াত সংস্কাৰ সূচনা কৰিছিল। কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিখাইল গৰ্বাচেভে কৰিছে। ঠিক আছে, ইয়াৰ পিছত সুধিছে যে ডেছ পতনে শীতল যুদ্ধৰ অৱসানৰ ইংগিত দিছে। কিহৰ পতনে দিছিলে, ছোভিয়েট সংঘৰ পতনে। ইয়াৰ পিছৰ প্ৰশ্নটো ডেছ চুক্তিৰ জৰিয়তে ছোভিয়েট ইউনিয়নে সামৰিক মিত্ৰতা গঢ়ি তুলিছিলে। এইটো মই তোমালোকৰ বাবে এৰিছোঁ, তোমালোকে মোক কমেণ্ট কৰি জনাবা ইয়াৰ উত্তৰটো কি হ'ব। ইয়াৰ পিছত বাৰ্লিন দেৱাল ডেছ চনত ভংগ হৈছিল, 1989 চনত ভংগ হৈছিল। আমি এতিয়া পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছতে 6 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে 3টা বৈশিষ্ট্য উল্লেখ কৰা যিয়ে ছোভিয়েটৰ অৰ্থনীতিক আমেৰিকাৰ দৰে পুঁজিপতি ৰাষ্ট্ৰৰ পৰা কি কৰে, পৃথক কৰে। পুঁজিপতি ৰাষ্ট্ৰৰ পৰা পৃথক কৰে বুলি হ'ব লাগিছিলে। বাৰু যিয়ে নহওক উত্তৰটো তোমালোকে লিখিব পাৰা। ছোভিয়েট অৰ্থনীতি আমেৰিকাৰ দৰে পুঁজিপতি ৰাষ্ট্ৰৰ পৰা পৃথক কৰাৰ 3টা বৈশিষ্ট্য হ'ল যে ছোভিয়েট অৰ্থনীতি সমাজবাদী আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত। 2 নম্বৰতে সমাজবাদী ছোভিয়েট অৰ্থনীতি ব্যৱস্থাৰ মূল লক্ষ্য হ'ল আৰ্থ-সামাজিক সমতা আৰু ন্যায় প্ৰতিষ্ঠা। ইয়াৰ পিছতে সমাজবাদী ছোভিয়েট অৰ্থনৈতিক ব্যৱস্থা সম্পূৰ্ণৰূপে ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণাধীন আৰু এই ব্যৱস্থাই ব্যক্তিগত সম্পত্তিৰ বিৰোধিতা কৰে আৰু অৱসান ঘটায়। তাৰপিছত তোমালোকে লিখি দিবা তলত এটা সামৰণি যে উক্ত বৈশিষ্ট্যসমূহে ছোভিয়েট অৰ্থনীতিক পুঁজিবাদী আমেৰিকাৰ পৰা পৃথক কৰে। আমি পিছৰটো প্ৰশ্ন চাওঁ। 7 নম্বৰ প্ৰশ্ন তোমালোকক সুধিছে কোনবিলাক কাৰণে গৰ্বাচেভক ছোভিয়েট ৰাছিয়াত সংস্কাৰ কৰিবলৈ বাধ্য কৰাইছিল। উত্তৰ তোমালোকে লিখিব পাৰা যে 1985 চনত ছোভিয়েট কমিউনিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক মিখাইল গৰ্বাচেভে ছোভিয়েট সংঘৰ প্ৰতিষ্ঠিত ব্যৱস্থাই সৃষ্টি কৰা সমস্যাসমূহৰ সমাধানাৰ্থে এই ব্যৱস্থাৰ সংস্কাৰ সাধনৰ বাবে পদক্ষেপ হাতত লয়। তেওঁ ছোভিয়েট ৰাছিয়াত এই সংস্কাৰ কৰিবলৈ বাধ্য হোৱাৰ কাৰণসমূহ তলত উল্লেখ কৰা হৈছে। প্ৰথমটো কাৰণ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক লিওনিড ব্ৰেজনেভৰ শাসনকালত গঢ়ি উঠা স্থবিৰতাৰ। তাৰপিছতে তোমালোকে লিখিব পাৰা ছোভিয়েট কমিউনিষ্ট পাৰ্টিত সৃষ্টি হোৱা মতানৈক্যতা।
তাৰপিছত তোমালোকে লিখিব পাৰা এছাম নেতাৰ স্বৈৰতান্ত্ৰিক কাৰ্যকলাপ তথা ছোভিয়েট শাসন ব্যৱস্থাত গঢ়ি উঠা দুৰ্নীতি তথা নিচাগ্ৰস্ততা। ইয়াৰ পিছত লিখিব পাৰা যে সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা আৰু দুৰ্বল উদ্যোগসমূহ আদি। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন সেইখিনি তোমালোকে পঢ়ি দুটা নিশ্চয়কৈ বুজি পাইছা। আৰু তোমালোক যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ এনেধৰণৰ ভিডিঅ' তোমালোকে পাই থাকিবা এই চেনেলটোৰ জৰিয়তে। আৰু তোমালোকে আমি যোনসমূহ ভিডিঅ' আপলোড কৰিছোঁ সেই ভিডিঅ'সমূহো চেনেলত গৈ তোমালোকে চাই ল'ব পাৰিবা। আমি প্লে'লিষ্টসমূহ ধুনীয়াকৈ আৰু আমি এডুকেশ্যনৰ এটা কনচেপচুৱেল ক্লাছ দিছিলোঁ, সেই কনচেপচুৱেল ক্লাছটো তোমালোকে চাব পাৰা। সেই ক্লাছটো চালে তোমালোকৰ এডুকেশ্যনৰ বহুতবোৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব। আৰু লগতে তোমালোকে যোৱা বছৰ আমি যোনসমূহ ভিডিঅ' দিছিলোঁ পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সেইসমূহ ভিডিঅ' চালেও তোমালোকে বহুতবোৰ তাৰ পৰা কুৱেশ্যন তোমালোকৰ নেক্সট যেতিয়া এক্সাম হ'ব তোমালোকৰ ফাইনেল এক্সামত তোমালোকে সেই কুৱেশ্যনসমূহ পাবা আৰু তাৰ পৰা তোমালোক উপকৃত হ'বা। গতিকে তোমালোকে চেনেলত গৈ পেলাই গোটেই ভিডিঅ'সমূহ চাই ল'ব পাৰিবা। লিংকটো মই ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনতো লগাই দিম, তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'বা। এতিয়া আমি 8 নম্বৰ প্ৰশ্নটো চাম। 8 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে ভাৰতৰ নিচিনা ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ প্ৰধান ফলাফলবোৰ কি? তোমালোকে উত্তৰত লিখিব পাৰা যে ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ প্ৰধান ফলাফলবোৰ হ'ল শীতল যুদ্ধৰ সংঘাতৰ অৱসান, ইয়াৰ পিছত একক বিশ্ব মহাশক্তি হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আৱিৰ্ভাৱ, ইয়াৰ পিছতে ছোভিয়েট সংঘ ভাঙোনৰ ফলশ্ৰুতিত বহু সংখ্যক নতুন স্বাধীন ৰাষ্ট্ৰৰ আৱিৰ্ভাৱ, ইয়াৰ পিছত তোমালোকে লিখিব পাৰা বিশ্ব অৰ্থনীতিত উদাৰীকৰণ, ব্যক্তিগতকৰণ আৰু বিশ্বায়নৰ প্ৰক্ৰিয়াৰ সূচনা। তোমালোকে এতিয়াৰ পৰাই নোটছ বনাই যোৱা, এতিয়াৰ পৰাই পঢ়ি যোৱা, পৰীক্ষা আগদিনাখনলৈ থৈ নিদিবা সকলোবোৰ বস্তু। আৰু তোমালোকে লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা যাতে যাক যাক প্ৰয়োজন আছে তেওঁলোকে ভিডিঅ'সমূহ পায়। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ। 9 নম্বৰ প্ৰশ্নটো তোমালোকে সুধিছে শ্বক থেৰাপি কি? সাম্যবাদৰ পৰা পুঁজিপতিলৈ ৰূপান্তৰিত হোৱাৰ সময়ত এইটো আটাইতকৈ উত্তম উপায় নেকি? উত্তৰ তোমালোকে লিখিব পাৰা যে পূব ইউৰোপ আৰু ছোভিয়েট সংঘত সাম্যবাদী বা সমাজবাদী শাসনৰ পতনৰ পাছত এই দেশসমূহ ভীষণ কষ্ট আৰু দুৰ্দশাৰ মাজেৰে গণতান্ত্ৰিক পুঁজিবাদী ব্যৱস্থাৰ দিশত ধাৱমান হয়। ৰাছিয়া, কেন্দ্ৰীয় এছিয়া তথা পূব ইউৰোপৰ দেশসমূহত সমাজবাদৰ পৰা পুঁজিবাদৰ দিশত হোৱা এই পৰিৱৰ্তন প্ৰক্ৰিয়া বিশ্ব বেংক আৰু আন্তৰ্জাতিক মুদ্ৰা নিধিৰ দৰ্শনৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল। পৰিৱৰ্তন বা উত্তৰণ এই আৰ্হিটোকেই শ্বক থেৰাপি বা আঘাত নিৰাময় নামেৰেও জনা যায়। তোমালোকক শ্বক থেৰাপি বুলি নিদি যদি আঘাত নিৰাময় বুলিলে কি বুজা বুলি দিয়ে তোমালোকে এইটো লিখিলে হ'ব। এই আৰ্হিৰ অধীনত সকলো দেশেই সমাজবাদী ৰাষ্ট্ৰ ব্যৱস্থা ত্যাগ কৰি পুঁজিবাদী অৰ্থব্যৱস্থাৰ দিশত গতি কৰিছে। আৰু এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, তোমালোকে ভিডিঅ'সমূহ স্ক্ৰীনশ্বট লৈ ল'বা, স্ক্ৰীনশ্বট লৈ পেলাই ধুনীয়াকৈ লিখি ল'বা। আৰু আমাৰ হোৱাটছআপ চেনেলো আছে, আমাৰ FBও আছে, আমাৰ ইনষ্টাও আছে, আমি সেইসমূহ ইউজ কৰিবলৈ লাহে লাহে লৈছোঁ। তোমালোকে সেইসমূহো ফ'ল' কৰি ল'বা, সেইখিনি তোমালোকে ফ'ল' কৰি ল'বা। তাৰপিছতে এইখিনি লিখাৰ পিছত তোমালোকে আৰু অলপমান এনেকৈ লিখি দিবা, তোমালোকৰ এইটো প্ৰশ্ন উত্তৰ ইমানতে হৈছে। আৰু আজি তোমালোকৰ প্ৰশ্নাৱলী প্ৰশ্ন উত্তৰ ইমানেই আছিলে, গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে শুনাৰ বাবে শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।